ফেব্ৰুৱাৰীৰ শেষৰ ভাগত জাৰি হ'ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা। ইয়াৰ পূৰ্বে ৰাজ্যৰ ভোটাৰ তালিকাৰ হ'ব বিশেষ সংশোধন। প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ ভোটাৰৰ তথ্য ল'ব নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগে নিয়োগ কৰা স্থানীয় বিষয়াই আৰু অহা 22 নৱেম্বৰৰ পৰাই আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। ইয়াৰ পিছতে 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা। দাবী আৰু অভিযোগৰ অন্তত 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব নিৰ্বাচন আয়োগে। ভোটাৰ তালিকা বিশেষ সংশোধনীক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে। বৰ্গীৰাজ্যৰ ভোটাৰৰ নামো তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বৰ্গীৰাজ্যৰ পৰা আহি দুদিনতে অসমত ভোটাৰ তালিকাত পঞ্জীয়নৰ বাবে লাভ কৰিব সুযোগ আৰু কৰ্মসূত্ৰে বৰ্গীৰাজ্যৰ পৰা অহা লোকে অসমত লাভ কৰিব ভোটদানৰ সুযোগ। নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ পিছতে সৰ্বত্ৰ এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। আমি পুনে এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকা আছে। অমৰেন্দ্ৰ, যিহেতু ফেব্ৰুৱাৰীৰ শেষৰ ভাগত জাৰি হ'ব পাৰে অসম বিধানসভা নিৰ্বাচনৰ অধিসূচনা, এই সন্দৰ্ভত কিবা সবিশেষ তথ্য আপোনাৰ ওচৰত কি আছে? সমান্তৰালভাৱে ৰাজ্যৰ ভোটাৰ তালিকাৰো বিশেষ সংশোধন হোৱাৰ কথা আছে। চাওক, হয়, অসমত SIR নহয় SR হ'ব। এই কথাখিনি কালি ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেল ডাঙৰীয়াই ইতিমধ্যে স্পষ্ট কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। আৰু সংবাদ মাধ্যমৰ সন্মুখত এই SRৰ কি ধৰণৰ প্ৰক্ৰিয়া হ'ব সেই প্ৰক্ৰিয়া সম্পৰ্কে তেওঁ বিশদভাৱে বৰ্ণনা কৰিছে। তেওঁ কৈছে যে ঘৰে ঘৰে BLOসকল যাব, এবাৰ দুবাৰ নহয় তিনিবাৰকৈ BLOসকল যাব, গৈ ভোটাৰ তালিকাত থকা যিসকল লোক বা এটা পৰিয়ালত থকা যিসকল ভোটাৰ আছে তেওঁলোকৰ সামগ্ৰিকভাৱে তথ্য ল'ব, পৰিয়ালৰ সদস্যসকলৰ তথ্য ল'ব আৰু তেওঁলোকক 3খনকৈ ফৰ্ম দিব। যদি কোনো নতুন ভোটাৰ অন্তৰ্ভুক্তি হ'বলগীয়া হয় তেতিয়াহ'লে ফৰ্ম 6এৰে তেওঁলোকে আবেদন কৰিব লাগিব, যিখন ফৰ্ম 6 থাকে। অৰ্থাৎ নতুন ভোটাৰ যদি কোনোবাই ভোটাৰ তালিকাত পঞ্জীয়নৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে তেওঁলোকে ফৰ্ম 6খন ব্যৱহাৰ কৰিব, ফৰ্ম 7 ব্যৱহাৰ কৰিব। সেই ফৰ্ম 7এৰে কোনো ব্যক্তিৰ যদি মৃত্যু হয় বা কোনো এগৰাকী ব্যক্তি বা মহিলাৰ যদি বিয়া হৈ অন্য স্থানলৈ গুচি যায় তেতিয়াহ'লে তেওঁ সেই স্থানত থকা ভোটাৰ তালিকাত তেওঁ যিটো নাম কৰ্তন প্ৰক্ৰিয়া, সেই কৰ্তন প্ৰক্ৰিয়াৰ বাবে ফৰ্ম 7এৰে এপ্লাই কৰিব লাগিব, আবেদন কৰিব লাগিব। আৰু ফৰ্ম 8এৰে আবেদন কৰিব লাগিব যদিহে কোনো ব্যক্তিৰ যদি নতুন স্থানলৈকে আগমন ঘটে সেই স্থানত। অৰ্থাৎ আপোনাৰ যদি আগতে ভোটাৰ তালিকাত নাম অন্য এখন জিলাত আছিল বা বহিৰাজ্যত আছিল তেতিয়াহ'লে আপুনি যদি নতুনকৈ কোনো এটা অসমৰ কোনো এখন জিলাৰ কোনো এটা নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ কোনো এটা নিৰ্দিষ্ট ভোটকেন্দ্ৰৰ এতিয়া ভোটাৰ হ'ব বিচাৰিছে বা তাত আপুনি নিগাজিকৈ থাকিব লৈছে তেতিয়াহ'লে তেওঁ আপুনি 8 নম্বৰ ফৰ্মখনেৰে ফৰ্ম 8এৰে আবেদন কৰিব লাগিব। ফৰ্ম 8এৰে আবেদন কৰাৰ সময়ত দুটা কথা থাকিব যে ইয়াত যি আবেদন প্ৰক্ৰিয়া থাকিব সেই আবেদন প্ৰক্ৰিয়াৰ সময়তে আপোনাৰ পূৰ্বৰ যি স্থান আছিল সেই পূৰ্বৰ স্থানৰ ভোটাৰৰ নাম সেই স্থানৰ পলিং ষ্টেচনৰ পৰা আপোনাৰ নামটো ডিলিট কৰিবৰ কাৰণেও কৰ্তন কৰিবৰ কাৰণেও আপুনি আবেদন কৰিব লাগিব একেখন ফৰ্মৰ জৰিয়তে। কিন্তু ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কিমান দিনলৈকে আপোনালোকে আচলতে উল্লেখ কৰিছে কালি অনুৰাগ গোৱেল ডাঙৰীয়াই যে 10 ফেব্ৰুৱাৰীত যিখন চূড়ান্ত ভোটাৰ তালিকা সেই চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। ইয়াৰ পূৰ্বে 22 তাৰিখৰ পৰা এই 22 নৱেম্বৰৰ পৰাই ঘৰে ঘৰে BLOসকল যোৱা প্ৰক্ৰিয়া আৰম্ভ হ'ব। 27 ডিচেম্বৰৰ ভিতৰত সেই BLOসকলে যি তথ্য সংগ্ৰহ কৰিব সেই তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰথমখন খচৰা ভোটাৰ তালিকা তেওঁলোকে প্ৰকাশ কৰিব। আৰু এই খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰাৰ প্ৰায় এমাহ সময় আপোনালোকক হাতত দিব। তাত আপোনালোকৰ দাবী আৰু যদি কিবা আপত্তি থাকে সেই দাবী আপত্তি উত্থাপন কৰাৰ কাৰণে এই দাবী আৰু আপত্তি নিষ্পত্তি কৰি হ'ব সৰ্বশেষত 10 ফেব্ৰুৱাৰীৰ দিনাখন চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰিব। কিন্তু এই যি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰাৰ প্ৰক্ৰিয়া তাৰ পিছতো কিন্তু যিটো স্বাভাৱিকভাৱে ভোটাৰ তালিকা আপগ্ৰেডেশ্যন হৈ থাকে, যিদৰে উন্নীতকৰণ হৈ থাকে সেই প্ৰক্ৰিয়া কিন্তু চলি থাকিব। অৰ্থাৎ 10 ফেব্ৰুৱাৰীৰ পিছতো আপোনালোকে ভোটাৰ তালিকাত আপোনালোকৰ নাম পঞ্জীয়নৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে অনুৰাগ গোৱেল ডাঙৰীয়াই স্পষ্টকৈ কৈছে যে 10 ফেব্ৰুৱাৰীলৈ ৰ'ব নালাগে, তাৰ আগতে আপোনালোকে কৰক। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা তেওঁ উল্লেখ কৰিছে যে নতুন স্থানলৈকে অহা ব্যক্তিয়ে কিমান দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। তেওঁ কৈছে যে কৰ্মসূত্ৰে যদি অসমত থাকিবলৈ আহে সেই ব্যক্তিগৰাকী দুদিনৰ পিছতে আবেদন কৰিব পাৰিব। আৰু এই সময়সীমা থাকিব ভোটাৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰলৈকে, যেতিয়ালৈকে আচলতে নমিনেশ্যন পেপাৰ দাখিল নকৰে। নমিনেশ্যন পেপাৰ দাখিল নকৰা পৰ্যন্ত এই প্ৰক্ৰিয়া অব্যাহত থাকিব। গতিকে যদি কোনো এগৰাকী ব্যক্তি দুদিন পূৰ্বে অসমলৈ আহে বিহাৰৰ পৰা, উত্তৰ প্ৰদেশৰ পৰা, ছত্তীশগড়ৰ পৰা, ৰাজস্থানৰ পৰা, তেওঁ দুদিনৰ পিছতেই তেওঁ কৰ্মসূত্ৰে অসমত থাকিলেও ফৰ্ম 8ৰ জৰিয়তে আবেদন কৰিব পাৰিব। আৰু তাৰ সমান্তৰালকৈ তেওঁ পূৰ্বৰ যি ভোটাৰ
তেওঁ যিখন সংশ্লিষ্ট ৰাজ্যৰ আছিলে সেই ৰাজ্যৰ নিৰ্দিষ্ট বিধানসভা সমষ্টিৰ বা নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰটোৰ পৰা তেওঁৰ নাম কৰ্তন কৰা হ'ব যিটো এপিক নম্বৰ থাকিব সেই এপিক নম্বৰ জৰিয়তে ফৰ্ম 8ৰ দ্বাৰা এই আবেদন কৰিব লাগিব ইয়াত কিন্তু এটা শংকা সকলে প্ৰকাশ কৰিছে এইখিনি মুহূৰ্তত এই শংকাটো হৈছে সদ্য সমাপ্ত বিহাৰ নিৰ্বাচন বা কিছুদিন পূৰ্বে অন্যান্য ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল তাত যিসকল লোক ভোটদান কৰিছে তেওঁলোকে ইতিমধ্যে আহি অসমলৈ আহি যদি কোনোবাই পুনৰ ভোটদান কৰিব খোজে তেওঁলোকে যদি পঞ্জীয়ন কৰিব আবেদন কৰে আইনগতভাৱে যিটো নীতি আছে সেই নীতিত কোনো বাধা নাই গতিকে ইয়াত ক'ৰবাত সুৰুঙা থাকি যাব নেকি যিধৰণে বিগত সময়ছোৱাত বিভিন্নজনে ভোট চুৰিৰ প্ৰসংগ উল্লেখ কৰিছিলে বিশেষকৈ ৰাহুল গান্ধীয়ে কৈছিলে ভোট চুৰি হৈছে বিভিন্নজনে কৈছে যে এজন ব্যক্তিয়ে বাৰে বাৰে বেলেগ বেলেগ ৰাজ্যত ভোটদান কৰিছে এনেধৰণৰ কথাবিলাকৰ পুনৰাবৃত্তি হ'ব নেকি এই কথাবিলাকৰ কিন্তু কিছু বিষয় আহি পৰিছে এই মুহূৰ্তত আমি যদি সম্ভৱ হয় অনুৰাগ গোৱেল ডাঙৰীয়ে কি কৈছিলে প্ৰকৃততে সেই মন্তব্যটো শুনাই ল'ব যদি সম্ভৱ হয় শুনাই ল'ব পাৰে সেই বাইকটো যদি আমাৰ দৰ্শকৰ কাৰণে শুনাই দিয়ে কাৰোবাৰ মনত থাকিব পাৰে মানুহ 6 মাহ থাকিব লাগিব নেকি ইউপি পৰা ইয়াতে নাই ইয়াত আহিলে ঘৰ ভাড়া ল'লে ইয়াতে থাকে কাম কৰা আৰম্ভ কৰিছে কিবা তো সি 2 দিন পিছতে ফৰ্মেটে দি এপ্লাই কৰিব পাৰে ইণ্ডিয়ান সিটিজেন আছে সি ইউপি পৰা আহিছে তাৰ অলৰেডি তাত এপিক আছে ইউপি So what if they don't have any documents? No, documents at all. আরে আগৰ তো ভোটাৰ লিষ্টৰ নাম থাকিব লাগিব না বস্তু হৈছে ৰে শিফটিং তো তেতিয়াই হ'ব ফৰ্ম 8 এপ্লাই কৰক অনলাইন যদি ফৰ্ম 8 সারি বস্তু কাৰণে ব্যৱহাৰ হয় আপোনাক ওয়ান ইজ শিফটিং অফ ৰেজিডেন্স within constituency or outside constituency or even outside state. Number 2 correction, any correction. Number 3 PWD status. And number 4 epic replacement. তো আপোনাৰ যদি কিবা ভুল হৈছে ফৰ্ম 8 দি এপ্লাই কৰক কাৰোবাৰ মনত থাকিব পাৰে মানুহ 6 মাহ থাকিব লাগে